আমি আজি উপস্থিত হৈছো চাইছালা মাইনকাছৰ খোপাতি গাঁও হয়। সেই খোপাতি গাঁওখনত যে সাব চেণ্টাৰ আছে, সেই সাব চেণ্টাৰটাত উপস্থিত হৈছো। সাব চেণ্টাৰটো কিভাৱে চলি আছে আৰু কিহৰ পৰিবেশ হৈ আছে, এইটো আপোনালোকক দেখাবলৈ যত্ন কৰিম। আমাৰ লগতে আছে যুৱ সমাজৰ মানুহ। এইখিনিত কি ধৰণৰ কাম কাজ হয় সেইখিনি আগবঢ়াবলৈ আপোনাৰ পৰিচয়টো দিব অলপ। আমি এই গ্রামত থাকো, খোপাতি গ্রাম। হয়, সাব চেণ্টাৰটো ডেলিভাৰী হয় নেকি? ডেলিভাৰীটো নহয় ইয়াত। কিমান বছৰ ধৰি নহয়? এই 14 বছৰ আগতে এটা হৈছিল মোৰে ভাইৰ ল'ৰা। হয়, এতিয়ালৈকে মই দেখা নাই ইয়াত ডেলিভাৰী হোৱা বুলি। ডেলিভাৰী দেখা নাই। আৰু সাব চেণ্টাৰৰ পৰিবেশটো আমি দেখাই আছো কি ধৰণৰ কি হয়, অলপ দেখাই আছো এইখিনি কি ধৰণৰ চলি আছে আমাৰ গাঁওখনত। এই হৈছে ভিতৰুৱা পৰিবেশ হয়, এই হৈছে খোপাতিয়া সাব চেণ্টাৰ হয়, আৰু এইখিনি হৈছে নাৰ্ছৰ কোৱাৰ্টাৰ হয় নে? চাওক এইখিনি পৰিবেশটো কেনেকুৱা হয়, এইবিলাক মেডিচিন হয়। এই হৈছে পৰিবেশ আমাৰ, যেহেতু খোপাতি সাব চেণ্টাৰ হয়। খোপাতি সাব চেণ্টাৰত আমি সকলোৱে জানো যে সাব চেণ্টাৰটো সকলো সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগে। আৰু চাওক আমাৰ গাঁৱৰ কিমান লেতেৰা হয়, আপোনালোকে কমেন্ট কৰি জনাব। মুখ্যমন্ত্ৰী মহোদয়ৰ কাছে একটা অনুৰোধ, আমাৰ এই সাব চেণ্টাৰটো যাতে ভাল কৰি অলপ চাই, আৰু সন্মানীয় যে নতুন MLA হৈছে মহিন্দুৰ ৰহমান বাপ্পি, উনাকো আমি অনুৰোধ জনাইছো। লগতে আছে আমাৰ DC মহোদয়কে অনুৰোধ জনাইছো, সাব চেণ্টাৰটো অলপ ভিজিট কৰি চাব কিমান লেতেৰা হয় সেইখিনিত। আৰু পাব্লিক ইতিমধ্যে কৈছে ডেলিভাৰী কেতিয়াও নহয়। আৰু বেলেগ মানুহ আছে, ইয়াৰ পৰা আমি অলপ পোনপটীয়াকৈ শুনিবলৈ যত্ন কৰিম। এইখিনিত আৰু এজন ল'ৰা আছে, ইয়ং হয়। হয়, আপনার পরিচয়টা অলপ দেব। আমি এই গ্রামের থাকি খোপাতিত। খোবাতিত থাকা। হয়, এইখিনিত কি ডেলিভারি নহয় নে হয়? ডেলিভারি নহয়। এতিয়া কি লাগে নে? ডেলিভারি লাগে। নিশ্চয় লাগে, যেহেতু আমাদের রাস্তাঘাট একেবারে বেয়া। নার্স কেইটাত আহে? 10টা বাজাত আহে। 10টা বাজাত প্রতিদিন আহে নে? ঠিক আছে। আজি কিন্তু আহিছে না নাই? আজি আহিছে। আজি ডক্টৰ আহিছে, নাৰ্ছক আমি দেখা নাই। ডক্টর আহিছে, নার্সক দেখা নাই, নার্স আহে। হয়, আমি কিন্তু আপনাদের সম্পূর্ণ দৃশ্যটা দেখাচ্ছি। আমাদের যেহেতু ব্যাকওয়ার্ড প্লেস হয়, ডিস্ট্রিক্টের ভিতৰত 1 নম্বৰ ধৰিবলৈ গ'লে ডিস্ট্রিক্টটো আমাৰ অসমৰ ভিতৰত ডিস্ট্রিক্টটোই পিছপৰা। তাতকৈ পিছপৰা হৈছে আমাদের সাউথ সালমাৰা ডিস্ট্রিক্ট। সাউথ সালমাৰা ডিস্ট্রিক্টৰ ভিতৰত আকৌ আমাৰ খোপাতি অঞ্চলটো হৈছে একেবাৰে পিছপৰা অঞ্চল। এটাই মাত্ৰ এইখিনি সাব চেণ্টাৰ আছে। তাৰ পৰিবেশটো কিন্তু আমি সম্পূৰ্ণ আপোনালোকক দেখাই আছো। অলপ পাৰিলে শ্বেয়াৰ কৰিব, আৰু ৰাইজেও অলপ কমেন্ট কৰি জনাব সাব চেণ্টাৰটা এনেকৈ থাকিব লাগে না ভাল কৰি থাকিব লাগে, পৰিষ্কাৰ হ'ব লাগে না এনে থাকিব লাগে। আমি সেইখিনি কিন্তু পোনপটীয়াকৈ দেখাইছো। আৰু আৰু লগতে আছে আমাৰ এটা যুৱ সমাজৰ ল'ৰা হয়। ইতিমধ্যে বিশেষকৈ অনুৰোধ জনাইছো যাতে এইখিনি সাব চেণ্টাৰ অলপ চাই থাকে। মই পোনপটীয়াকৈ দেখাইছো, এই দৃশ্যটো আপোনালোকে চাওক কিমান হয়। কি হয়, নেশ্যনেল হেল্থ মিছন হয়, খোপাতিয়া RHP কোৱাৰ্টাৰ হয়। এই হৈছে অৱস্থা ইয়াৰ। আৰু এজন বয়সস্থ মানুহ আহি আছে, সিহঁতৰ পৰা আমি শুনিম। হয় দাদা, আপোনাৰ পৰিচয়টো অলপ দেব। আপোনাৰ গাঁওখন ক'ত? খোপাতিয়া গাঁও। খোপাতি গাঁৱত। খোপাতি গাঁৱত সাব চেণ্টাৰ ইমান লেতেৰা কিয়? লেতেৰা কাম কাজ নহয়, মানুহ নাহে। মানুহ নাহে, ডক্টৰ টাইমত আহে নে নাই? টাইমত নাহে, সেইকাৰণে নাহে। সেইকাৰণে নাহে। এইখিনি ডেলিভাৰী হয় কি নাই? নাহে, ডেলিভাৰীও নাই। যেহেতু ব্যাকওয়ার্ড প্লেস হয়, এইখিনিত আপোনালোকে বহুত আশা কৰি এই সাব চেণ্টাৰটো বনাইছে, হয় নে নাই, যাতে ডেলিভাৰীটো হয়। আজি যদি এনেকুৱা অৱস্থা হয়, তেতিয়াহ'লে আমাৰ মা ভনী সিহঁতে কেনেকুৱা অৱস্থা হ'ব ডেলিভাৰী, যেহেতু বেয়া হ'ব তেতিয়া। ময়ো এজন খোপাতিৰ কি হয় কিন্তু বাসিন্দা হয়। আৰু কি ক'ব এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, কি ক'ব? অনুৰোধ জনালো যে ভালকৈ ডক্টৰ আসি কাম কাজ ভালো মতে কৰে, এইটোৰ কাৰণে অনুৰোধ জনালো। এতিয়া ডেলিভাৰী লাগে নে নাই? ডেলিভাৰী লাগে, 100% লাগে। 100% লাগে। হয়, আপোনাৰ